মোক খালি এটা লাষ্ট কথা কৈছিলে সেই লগত কথা পাতি থাকোঁতে তাই কৈছে মই মানে তাই ট্ৰান্সফাৰৰ কাৰণে কথা পাতি আছিলোঁ তাই কৈছে মোক পুপু বুলি মাতে পুপু মই ইয়াতে থাকিব নোৱাৰোঁ মই ভাবিছোঁ তাই বঙাইগাঁৱত থাকিব নোৱাৰে সেইকাৰণে মই কৈছোঁ মই ট্ৰান্সফাৰৰ কথা পাতিছিলোঁ 1 মাহতো হৈ যাব দিয়া তাই যে দুটিয়াত থাকিব নোৱাৰোঁ বুলি কৈছিলে মই বুজিব নোৱাৰিলোঁ মানে মোৰ সেইটোৱে দুখ লাগে মই যদি অলপ বুজি পালোঁ তাইক বঙাইগাঁৱৰ কথা কোৱালে মোৰ দুনিয়াত থাকিব ইচ্ছা নাই মই তেতিয়া হয়তো চাগে লগে লগে গৈ বঙাইগাঁৱত তাইক লৈ আহিলোঁ হয় কিন্তু তাই মানে নক'লে সেইটোৱে মোৰ অলপ দুখ থাকি গ'ল আৰু তাইক বচাব নোৱাৰিলোঁ কিন্তু মই এটাই মানে বিচাৰিম যে খালি এই মানুহকেইজনে যাতে বেইল নাপাওক বা এটা লিগেল একশ্যন হওক মোৰ কাৰো ওপৰত কমপ্লেইন নাই মোৰ কোনো ডিপাৰ্টমেণ্টৰ ওপৰত কমপ্লেইন নাই মই কণ্ট্ৰেক্টৰজনকো কণ্ট্ৰেক্টৰজনক তাই পাৰ্চনেলিও ভাল পায় তাইক মানে নিজৰ ছোৱালী নিচিনা টংকেশ্বৰ দা কণ্ট্ৰেক্টৰ যিজন মেইন মানুহ ছাইডত ৰাখে তেওঁক নিজৰ ছোৱালী নিচিনা মাতে তাই বেংগলোৰ গৈছে চাৰ্ট কিনি লৈ আহিছে তাইক বিহু খাবলৈ মাতে মৰম কৰে ইমান কণ্ট্ৰেক্টৰজনৰ অকণো হেৰেছমেণ্ট নাই কিন্তু এইকেইটা মানুহে কৈ থাকে আমি যামগৈ তুমি বিলটো দিয়া তাই সেইকেইটা মানুহৰ হেৰেছমেণ্টত তেওঁলোকৰ কি পাৰ্চনেল বেনিফিট মই নাজানো তেওঁ বেক ডেটতো চাইন কৰিব তেওঁলোকে ৰেডি আছে এনেকৈ হেৰেছমেণ্ট নিদিয়ে নহয় আৰু যদি দিবলৈ আছে SDOটো নিজেও ছাইডটো লৈ ল'ব পাৰে তেওঁ লোৱা নাই তেওঁ মেডিকেল কলেজটো তেওঁৰ নামত আছে কিন্তু সেইটো লোৱা নাই সেইটো মানে বেলেগৰ ওপৰত জাপি দিছে আৰু নিজৰ মেডিকেল কলেজৰ MB তাইক লিখিব দিয়ে আপোনালোকে হেণ্ড ৰাইটিং চাব পাৰে MBত তাইৰ নামত আছে মই 100% গেৰেণ্টি দি ক'ব পাৰিম তাই সেইবিলাক কামো কৰি থাকিব এইবোৰ কামো কৰি থাকিব মিটিং গুৱাহাটীত মিটিং হয় খুৰীয়ে কৈছে ৰুদ্ৰপাঠকৰ মানুহ আহিছে সেইবোৰত এক্সিকিউটিভ ইঞ্জিনিয়াৰক চিঠি পঠাইছিলে স্পৰ্টছ মিনিষ্টাৰে সেইবোৰত এছিষ্টেণ্ট ইঞ্জিনিয়াৰক পঠিয়াই নেকি এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহিব লাগে ন এছিষ্টেণ্ট ইঞ্জিনিয়াৰক পঠিয়াইছে সেইবোৰত তাই কেনেকৈ জানিব সেইবোৰ চম্ভালিব পাৰিব নেকি ইমান সৰু ছোৱালীজনীয়ে সেইবোৰ আৰু মানে মুঠতে SDO ইঞ্জিনিয়াৰ হেৰেছমেণ্ট বাকী কাৰো প্ৰব্লেম নাই আপুনি অফিচৰ কলিগ কেইজনকো সুধিলেও গম পাব যিজন অন্তৰংগ বন্ধুৰ কথা কৈ আছে তেওঁ একেলগে পঢ়া প্ৰত্যেক দিনাই তেওঁলোকে কথা পাতি প্ৰতিটো কামৰ খা খবৰ লৈ থাকে দুয়ো যিহেতু একেলগতে পঢ়া শুনা কৰিছিলে গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে শেষৰ কথা বতৰা আপোনাৰ লগতে হৈছিলে মানে আপুনি কি গম পাইছিলে আপুনিতো কথা পাতোঁতে তেনেকুৱা ধৰণৰ তেনেকুৱা এটা সিদ্ধান্ত ল'ব যেন লাগিছিলে নেকি বা তেনেকুৱা হেঁচাত থকা যেন লাগিছিলে নেকি সেইদিনাখন তেনেকুৱা মানে আমি কথা পাতিছিলোঁ আমি সদায় ৰাতি 11টামান বজাৰ পৰা কথা পাতোঁ আৰু আমাৰ ফোনটো মানে লাগিয়ে থাকে ফোনটো যেতিয়ালৈকে কাটা নাযায় তো জেনেৰেলি 3 ঘণ্টা ফোনটো লাগি থাকে 3 ঘণ্টাৰ পিছত কাটা যায় সেইদিনাখনো ছেইম ডে হৈছিলে তো তেনেকৈ মই ফোন কৰি আমি আধা ঘণ্টামান কথা পাতিলোঁ তাই ক'লে বাহঁতো আহিব তো তুমি পাৰিলে এপাক তুমিও আহিবা এনেকৈ আৰু দেই মই ভাবিলোঁ হ'ব ঠিক আছে ময়ো যাম মই মানে ভাবিলোঁ মই গাড়ী লৈ যাম তাৰপিছত মই সেনেকৈ বুলি ভাবিছিলোঁ তাৰপিছত সেইখিনি অলপ আধা ঘণ্টামান কনভাৰচেশ্যন হ'ল তাৰপিছত তাই মানে এটা ছিৰিজ চাইছিলে পঞ্চায়ত বুলি সেইটো তাই মানে চাব ধৰিলে তাৰপিছত ময়ো বেলেগ অলপ কামত ধৰিলোঁ কিন্তু আমাৰ ফোনটো লাগি আছিল দেই তাৰপিছত তাই সেইদিনাখন মানে মৰ্ণিং এৰাউণ্ড 6:30মান বজাত উঠিছিলে তাৰপিছত সেইকাৰণে তাই মোক 12:30মান বজাত ক'লে মোৰ টোপনি ধৰিছে মই শুই যাওঁ দিয়া যিহেতু মৰ্ণিং জল্দি উঠিছে মই সেইকাৰণে ক'লোঁ হ'ব দিয়া তুমি শুই থাকা মই অলপ দেৰিকৈ শুম তাই ক'লে হ'ব ঠিক আছে তাৰপিছত ফোনটো কিন্তু লাগি আছে মোৰ ইয়েৰফোনো লাগি আছে তাৰপিছত মই 1:45 মানত মই মানে শুই দিলোঁ আৰু মোৰ টোপনি গ'ল মানে গুচি গ'ল আৰু মানে তাৰপিছত তাইও শুই আছে মাত চাত একো অহা নাই তো তাৰপিছত সেয়াই হ'ল আৰু ৰাতিপুৱা তাৰপিছত ফোন কৰোঁতে তাই উঠোৱা নাই তাৰপিছত নৰ্মেলিটো ভাবোঁ গোটেই তাৰপিছত মই ইনিচিয়েটিভ ল'লোঁ অফিচৰ মানুহ পঠালোঁ দৰ্জাখন ভগালোঁ ৰাতি তাই মোক এবাৰো কোৱা নাই বা এটা মেছেজো দিয়া নাই যে মোৰ এনেকুৱা হেৰি হৈছিলে তাই মানে হোপ চোপ চাগে এৰিয়ে দিলে অনিয়ম মানে তেনেকুৱা প্ৰজেক্টটোত অনিয়মৰ কথা মোক তাই আজিলৈকে কোৱা নাই কিন্তু কথাটো হৈছে তাই মোক এটা কথা কৈছিলে SDO ইঞ্জিনিয়াৰ পেছাৰ মানে কথাটো কি হ'ল তাই প্ৰথম কথা তাই চাকৰি জইন কৰা 2 মাহৰ পিছতে তাইক এটা 12 কোটি টকাৰ প্ৰজেক্ট দি দিলে তো তাই বাৰে প্ৰতি কৈছিলে ছাৰ মই এইটো চম্ভালিব নোৱাৰিম মই ইমান ডাঙৰ মোৰ ছাইড এক্সপিৰিয়েঞ্চ নাই SDO ছাৰে যাৰ লগত ক্ল'জ কণ্টেক্ট ইঞ্জিনিয়াৰ ছাৰৰ লগততো কণ্টেক্ট নাথাকে ন তো SDO কৈছে নাই মইতো আমিনুল ইছলাম ছাৰে কৈছে যে মই তোমাক হেল্প কৰিম মই আছোঁ নহয় কিয় চিন্তা কৰিছা মই তোমাক অকলে এৰি নিদিওঁ নহয় তো সেইটো সাহসতে তাই ল'বলৈ বাধ্য হ'ল প্ৰথম কথাটো একো PWD ট্ৰেইনিং এটা দিয়া নাই তাইক সোমোৱাৰ লগে লগে যিটো ট্ৰেইনিং দিব লাগে একো কাম নাজানে জিৰ' নলেজ DSRখনো পঢ়িব নাজানে তো তাইক সেইটো কাম দি দিছে তাৰপিছত তাই ফিল্ডত যায় ড্ৰয়িংবিলাক বনাবলৈ থাৰ্ড পাৰ্টি মানুহ ৰাখিছে এজেঞ্চি কনচালটেঞ্চি একদম ড্ৰয়িংটো ভুল এটাও শুদ্ধ নাই ফিল্ডৰ লগত একো নিমিলে তাৰপিছত
তাইক এছ ডি অ'ক গৈ কয় ছাৰ আপুনি কওক কনচালটেণ্টক ঠিক কৰি দিব কৈছে কনচালটেণ্টে পইচা লৈ গুচিয়ে গ'ল কৈছে কনচালটেণ্টেতো ৰেচপণ্ড নকৰে ভালকৈ সেইটো দায়িত্ব কাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰজনে ক'লে শুনিব নে যোনে ৱৰ্ক অৰ্ডাৰটো দিছে তেওঁ ক'লে শুনিব কিন্তু তেওঁলোকৰ ফালৰ পৰা একো নাই এখন চিঠি নিলিখে যে কনচালটেণ্টক যে তোমালোকে আহা ঠিক কৰি দিয়া তেওঁলোকে পইচা পাইছে ন নাই তো তাই মানে উপায় নাপায় পিছত নিজে কৰি থাকে এছ ডি অ'ই কয় একো নাই তুমি শিকা তুমিতো শিকা অপৰচুনিটি পাইছা ন কিন্তু অপৰচুনিটি ইমান এটা ডাঙৰ কাম অপৰচুনিটি নহয়তো এইটো হেৰেছমেণ্ট হয় তাৰপিছত তাই তথাপি তেনেকৈ কৰিব ধৰে কষ্ট মষ্ট কৰি ময়ো কিছু ক্ষেত্ৰত হেল্প কৰি দিছোঁ বাট মানে পাৰা নাই তাৰপিছত সেইবিলাক তথাপি ডিল কৰি আছিলে চামহাও মানে দুখ চুখ লাগিলেও বাট এক্সট্ৰিমটো হৈছে লাষ্ট 2 মাহত 2-3 মাহৰ পৰা দেই যেতিয়া পঞ্চায়ত ইলেকশ্যন আহিছিল এছ ডি অ' ইঞ্জিনিয়াৰ ট্ৰান্সফাৰ হ'ব ধৰিছিলে তেতিয়া সেইখিনি সময়ত মানে তুমি বিল দিয়া যিমান কাম হৈছে অলপ বেছি ধৰি বিল দি দিয়া ট্ৰান্সফাৰ হোৱাৰ কাৰণে তাৰ আগে আগে বিলটো উলিয়াবৰ কাৰণে তেওঁলোকে একজেক্টলি তেওঁলোক ট্ৰান্সফাৰ হোৱাৰ আগতে মানে বিলটো ৰিলিজ কৰিব লাগে কিন্তু কণ্ট্ৰেক্টৰ ফালৰ পৰাও প্ৰেছাৰ নাই কণ্ট্ৰেক্টৰক ফোন কৰে হ'ব দিয়া দিবা আৰু কণ্ট্ৰেক্টৰে তেনেকৈ কয় কাৰণ কণ্ট্ৰেক্টৰজনৰ পইচাই বহুত তেওঁ সেই ইমান টকা বিলত ইমান মাথা নামাৰে তেওঁ খালি এইটোৱে কয় দিবা যোৱা এনেকুৱা কিন্তু এছ ডি অ' নাই তুমি এতিয়া ৱৰ্কিংটো ক্লিয়াৰ কৰা ৱৰ্কিংটো ক্লিয়াৰ কৰিবলৈ হ'লে কামখিনি প্ৰথমে ফিল্ডত হ'ব লাগিব কিন্তু ফিল্ডতো 100% কাম হোৱা নাই তো তাই কৈছে মই কেনেকৈ বনাম কৈছে তুমি এটা ৰাফকৈ ধৰি বনাই দিয়াচোন পিছত হ'ব এনেকুৱা তাৰপিছত মাজতে ছাপ্লিমেণ্টাৰী এষ্টিমেট এটা এপ্ৰুভ কৰিছে তেতিয়া এছ ডি অ'ই কয় তুমি একো নাই তুমি চিন্তা কৰিব নালাগে তুমি বিলটো দি দিয়া মই ইয়াতেই ইঞ্জিনিয়াৰ বনিম 100% চিয়'ৰ তাইক ভাৰ্বেলি কৈছে সেইটো কথা তাৰপিছত সেইটো চাগে হয়তো অফিচৰ 2-এজন কলিগে তাই জানেও আজি কয় নে নকয় মই নাজানো কিন্তু জানে 3জনৰ মাজতে ডিছকাশ্যন হয় এই কথাটো দেই 3-4জন আছে কলিগ তাৰপিছত কয় একো নাই ইঞ্জিনিয়াৰ মই ইয়াত বনিম ইঞ্জিনিয়াৰ ছাৰ প্ৰমোশ্যন হ'ব এচি বনিব মই এছ ডি অ' ইঞ্জিনিয়াৰ বঙাইগাঁৱতে বনিম মই থাকিম ন ইয়াতে কিয় চিন্তা কৰিছে বিল দি দিয়া পিছত কণ্ট্ৰেক্টৰটো কাম কৰিবই ন তাৰপিছত ছাৰ মই কেনেকৈ দিম মইতো নোৱাৰিম এনেকুৱা টাইপৰ তাইতো বহুত দৃষ্টিত চাগে গোটেই ভুলবোৰ ধৰা পৰিছে কাম সম্পূৰ্ণ হোৱা নাই যিহেতু আৰু ক'ৰবাত চাগে ভুলো হৈছে গতিকে সেই কামবোৰ সম্পূৰ্ণ নকৰাকৈ ৱৰ্ক এষ্টিমেটটো কেনেকৈ বনাম সেই কথাটো চাগে তেওঁ ক্ৰিয়া কৰি আছে ভুলটো হৈছে নাই এইটো গম নাপাওঁ খালি এইটো কৈ আছে যে ৱৰ্কিংটো কমপ্লিট কৰিব দিছে মানে কামখিনি কমপ্লিট নহয় এতিয়া আপুনি বস্তু এটা এজিউম কেনেকৈ কৰিব যে কিমান কি ফ্ৰেম লগাব এলুমিনিয়াম লগাবনে টাইলছ লগাবনে পইচাটো ট্ৰাছ লগাবনে কি লগাব আপুনি এজিউম কৰি বনাব লাগিব যিটো হয়তো বেলেগ এজনে পাৰিব পাৰে কিন্তু তাই সেইখিনি সময় নোৱাৰে তাই কৈছে ছাৰ মই নোৱাৰিম প্ৰজেক্টটো ছাৰ মোক মানে টেকনিকেলত দি দিয়ক মই মানে ছাইট চলাব নোৱাৰিম টেকনিকেলত তেওঁলোকে ভাৰ্গৱ জ্যোতি দাস নামৰ এজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৰাখি থৈছে ল'ৰা এজনক টেকনিকেলত ৰাখিছে ছোৱালীজনীক ফিল্ড চলাব দিছে অকণমানটো কমন চেঞ্চ থাকিব লাগে ন অলপ বস্তুবিলাক অলপ তেনেকৈ চিন্তা কৰিব লাগে তো তাই বাৰে প্ৰতি ৰিপিটেড ৰিকুৱেষ্ট কৰিছে যে মোক ছাৰ টেকনিকেলত দি দিয়ক মই লাগিলে 10 ঘণ্টা কাম কৰিম ছাৰ কিন্তু নাই নিদিয়ে এছ ডি অ'ই আপোনালোকে চাব পাৰে মই আজি লাইভ কৈছোঁ নিজৰ পাৰ্চনেল কামো কয় তেওঁ নিজৰ ছাইট আছে বঙাইগাঁও আপোনাৰ মেডিকেল কলেজখন তাৰ MB যোশীদাত আছে লিখে হেণ্ড ৰাইটিং চালে গম পাব সেইবোৰ তাইৰ পাৰ্চনেল কাম নহয় ন সেইবোৰ কামো দি থাকিব তাই সেইবোৰ আৰু MBখন চাব 3-4খন MB বিল্ডিঙৰ জানে এটা এখন বিলত 3খন MB লিখিব লাগে তাই সেয়া MB লিখি থাকিব তাৰপিছত সেইকেইদিন একো নকয় দুদিনৰ পিছতে ৱৰ্কিংটো হ'লনে ছাৰ মইতো MB লিখি আছিলোঁ MB লিখি আছা তুমি তথাপিতো কৰিব লাগে ন অকণমানো কমন চেঞ্চ নাই অকণমানো নাই কেনেকৈ কৰিব এনেকুৱা এজন ছুপিৰিয়ৰ অফিচাৰ হয় নেকি তেওঁ প্ৰব্লেম এটা হ'লেতো ছুপিৰিয়ৰকে ক'বগৈ ন তেওঁতো গৈ পেলাই চিফ ইঞ্জিনিয়াৰ ছাৰক নকয় গোটেই কথাবোৰ আপোনাক কৈছিল ন মানে কেনেকৈ আচলতে ৱৰ্ক এষ্টিমেটটো বনাই দিব লাগে বুলি তেনেকৈ হয় তেওঁ কৈছিলে তাৰপিছত মই তেতিয়া কৈছোঁ যে তুমি এটা কাম কৰা তুমি ছাৰক ভাৰ্বেলি কৈ থাকিলে তুমি ৰিটেন দিয়া ছাৰ আমুক প্ৰব্লেম পাইছোঁ সেইটো কোৱা মই ৰিটেন কেনেকৈ দিম মোকতো ধমকি দিব কাৰণ মাজতে এজন এছ ডি অ' আহিছিলোঁ বেলেগ এটা হেৰিত তেওঁ মানে ইঞ্জিনিয়াৰ এগেইনষ্টৰ ৰিটেন লিখোঁতে তেওঁকো মানে তেনেকুৱা কোৱা নিচিনা হৈছিল আৰু ৰিটেন মই কেনেকৈ দিম মই মুখেৰে কৈছোঁ ছাৰেতো কৰিম বুলিয়ে কৈছে কিন্তু কেতিয়াও নকৰিলে তাৰপিছত লাষ্টত গৈ যেতিয়া ক'লে যে ৱৰ্কিংটো দিব নোৱাৰিলে তাৰপিছত তেনেকুৱাতে ভগৱানৰ কৃপাত তেওঁ ট্ৰান্সফাৰ অৰ্ডাৰটোৱে ওলাই গ'ল মানে যদিও ভবা নাছিলে এসপ্তাহমান আগতে তেতিয়া তেওঁলোকে এটা নক'বলগীয়া কথা কৈছে তাই মোক যিটো কৈছে আৰু তাই কৈছে একো নাই তুমি আৰু 3 দিনৰ ভিতৰত হ'লেও পাৰিলে উলিয়াই দিয়া মই বেক ডেটত চাইন কৰি দিম মোৰ ট্ৰান্সফাৰ হৈ গ'ল কিন্তু মই বেক ডেটত চাইন কৰি দিম ইছ্যু ডেট এটা লৈ ল'ম তুমি দি দিয়া তুমি কৰি দিয়া 3 দিন 5 দিনমান আছে নহয় 15 দিন ট্ৰান্সফাৰ অৰ্ডাৰহে ওলাইছে মই তেতিয়া কৈছোঁ ট্ৰান্সফাৰ অৰ্ডাৰ ওলোৱাৰ পিছত কোনো বিল দিব জেনেৰেলি নোৱাৰে আৰু বেয়া কথা হয়তো দিয়াটো তাৰপিছত একো নাই ছাৰে কৈছে বেক ডেটত দিম বুলি এতিয়া মোক মানে সেইকেইদিন যে তাইক মানে বহুত কামোৰ দিছে হয় সেইকেইদিন মানে আৰু আজিৰ পৰা চাগে 10 দিনমান তাৰপিছত যোৱা সপ্তাহ মানে 2 সপ্তাহমান হৈছে আৰু তাৰপিছত ভিতৰৰ পৰা সোমাই আছে তাৰপিছত আৰু
সেইটোৱে তাই পিছত আৰু লাষ্ট এসপ্তাহতো তাই কথা কোৱা আমাক বাদেই দি দিলে। তাই চাগে ভাবিয়েই ল'লে যে কিনো ক'ম আৰু মাহঁতেও বুজি নাপাব, ময়ো বুজি নাপাম, সেইখিনি কথাই কিমান ক'ম। তো লাষ্ট এসপ্তাহত তাই মানে কমপ্লেইনেই কৰা বাদ দি দিলে। আমি ভাবিছোঁ চব ঠিকেই হৈ গ'ল নেকি SDO ইঞ্জিনিয়াৰ ট্ৰান্সফাৰ হোৱাৰ পৰা, কিন্তু ঠিক হোৱা নাই। নাই একো নক'লে। তাই সেই নোটটোতে লিখি থৈ গৈছে আৰু তোমালোকক আৰু মই ক'ব নোৱাৰোঁ আৰু মই ভাগৰি গৈছোঁ, মোৰ আৰু একো ক'ব মন নাই। তো তাই সেইটো কাৰণে চাগে সেইদিনাখন একোৱেই নক'লে। তাই সেই ষ্টেপটো বাচি তাই